আগত যেটো গণসমাবেশ খুব ভাল হৈছে সাকসেসফুল আর সেই গণসমাবেশৰ পৰা আমি ক'ব পাৰো যে পিপিএফ দলে এইবাৰ কোকৰাঝাৰ লোকসভা জিকাটো 100% কথা হেতুই আৰু আমি স্পষ্টভাৱে কৈছো যে ৰাজ্যক আমি জনাই দিছো ওপেনলি যে আমি কোনো দলৰ লগত মিত্ৰতা নকৰিব বিফেবে অকলে নিৰ্বাচন খেলিব এই কথাটো আমি জনাই দিছো স্যার এটা কথা ওলাই আছে চন্দন বৰ্মা ইপিএলৰ পাৰ্টি হ'ব যে আপুনি কি এইবিলাক মই মানুহ চিনি নাপাই ৰে মই বাবু এইবিলাক চিনি নাপাই মই আৰু এটা কথা স্যার 17 বছৰে একো উন্নয়ন হোৱা নাই বুলি কমাত পৰা কৈ ফুৰে এই সম্পৰ্কে ইয়াৰ উত্তৰটো মই নিদিম ইয়াৰ উত্তৰ ৰাইজে দি আছে ৰাইজে দিব পাব্লিকে দিব পাৰ্টি কেতিয়া ঘোষণা হ'ব ইলেকশন ডিক্লেয়ার দিয়াৰ 2 দিন পিছতে আমি ক্যান্ডিডেটটো ডিক্লেয়ার দিম বিপিএফৰ 17 বছৰ শাসনকালত অকল ইয়াত বিভিন্ন অশান্তি হৈছে বিপিএফৰ একাংশ যিদৰে দাদাগিৰি কৰিছে সেই সময়ত এই বিষয়ে আপুনি কি কয় অভিযোগ কৰিছে এইবিলাক অভিযোগৰ উত্তৰটো মই নিদিম আমাৰ পাব্লিকে দিব বুলি কৈ আছো মই অলৰেডি 17 বছৰত অকল 15 বছৰত মই কি কৰিছে কৰা নাই আপোনালোকে নিজে দেখি 17 বছৰৰ আগত বিটিসি অঞ্চলৰ অৱস্থা কেনেকুৱা আছিল সবেই জানি এইটো মই কোৱা কথা নহয় ৰাইজে কৈ আছে স্যার নবসৰণে কৈছে যে আপুনি ক্যান্ডিডেট হলে ই ওয়েলকাম কৰিব এই দলৰ কোন হিৰা হৰণাটো আমাৰ বিপেপ দলৰ মানুহ নহয় না আমাক টিকিট দিয়া কোন হয় যেটো গণসমাবেশ খুব ভাল হৈছে সাকসেসফুল আৰু সেই গণসমাবেশৰ পৰা আমি ক'ব পাৰো যে বিপেপ দলে এইবাৰ কোকৰাঝাৰ লোকসভা জিকাটো 100% কথা হেতুই আৰু আমি স্পষ্টভাৱে কৈছো যে ৰাজ্যক আমি জনাই দিছো ওপেনলি যে আমি কোনো দলৰ লগত মিত্ৰতা নকৰিব বিফেবে অকলে নিৰ্বাচন খেলিব এই কথাটো আমি জনাই দিছো স্যার এটা কথা ওলাই আছে চন্দন বৰ্মা ইপিএলৰ পাৰ্টি হ'ব যে আপুনি কি এইবিলাক মই মানুহ চিনি নাপাই ৰে মই বাবু এইবিলাক চিনি নাপাই মই আৰু এটা কথা স্যার 17 বছৰে একো উন্নয়ন হোৱা নাই বুলি কমাত পৰা কৈ ফুৰে এই সম্পৰ্কে ইয়াৰ উত্তৰটো মই নিদিম ইয়াৰ উত্তৰ ৰাইজে দি আছে ৰাইজে দিব পাব্লিকে দিব পাৰ্টি কেতিয়া ঘোষণা হ'ব ইলেকশন ডিক্লেয়ার দিয়াৰ 2 দিন পিছতে আমি ক্যান্ডিডেটটো ডিক্লেয়ার দিম বিপিএফৰ 17 বছৰ শাসনকালত অকল ইয়াত বিভিন্ন অশান্তি হৈছে বিপিএফৰ একাংশ যিদৰে দাদাগিৰি কৰিছে সেই সময়ত এই বিষয়ে আপুনি কি কয় অভিযোগ কৰিছে এইবিলাক অভিযোগৰ উত্তৰটো মই নিদিম আমাৰ পাব্লিকে দিব বুলি কৈ আছো মই অলৰেডি 17 বছৰত অকল 15 বছৰত মই কি কৰিছে কৰা নাই আপোনালোকে নিজে দেখি 17 বছৰৰ আগত বিটিসি অঞ্চলৰ অৱস্থা কেনেকুৱা আছিল সবেই জানি এইটো মই কোৱা কথা নহয় ৰাইজে কৈ আছে স্যার নবসৰণে কৈছে যে আপুনি ক্যান্ডিডেট হলে ই ওয়েলকাম কৰিব এই দলৰ কোন হিৰা হৰণাটো আমাৰ বিপেপ দলৰ মানুহ নহয় না আমাক টিকিট দিয়া কোন হয়